ৰাইজৰ একটা কাম কৰিব নিবিচাৰে এই কংগ্ৰেছে। মাত মাতিবলৈ এজন সাহসী পুৰুষ এজন বিধায়ক এই লাহৰীঘাট সমষ্টিত আজিলৈকে জন্মই হোৱা নাই। কংগ্ৰেছতকৈ AIUDFৰ জনপ্ৰিয়তা বেছি, কাৰণ ছিদ্দিক আহমেদ বহু ভোটত তেখেতে বহুত লাভান্বিত হ'ব। কিয় কাৰণ জানানে, কংগ্ৰেছৰ ভিতৰত বৰ্তমান যিটো বিসংগতি হৈছে, কংগ্ৰেছৰ ভিতৰত যিটো ঝামেলা জন্ম হৈ পৰিছে, সেইটো কেতিয়া শেষ নহয়। কাৰণ কংগ্ৰেছৰ ভিতৰত 2ৰ পৰা 3টা বিভক্ত হৈ পৰিছে মানুহবোৰ। এই যে এমদাদ হুছেইনেই হওক, ফৰিদুল হুছেইনেই হওক, এইফালে আসিফ নাজাৰেই হওক, 3জনৰ ভিতৰত 3টা ভাগ হৈ পৰিছে। আৰু 3জনৰ পিছেই কিন্তু সমৰ্থনকাৰী আছে। আজি চাওক, আসিফ নাজাৰৰ সমৰ্থনকাৰী ফৰিদুল হুছেইনৰ লগত নাযাব, ফৰিদুল হুছেইনৰ সমৰ্থনকাৰী আসিফ নাজাৰক নাযাব। এই যে কংগ্ৰেছৰ ভিতৰত যি এটা দ্বন্দ্ব সৃষ্টি হৈছে, সেই দ্বন্দ্বটো সৃষ্টি কৰাৰ মূল বস্তুটো হৈছে কংগ্ৰেছ। আৰু কংগ্ৰেছে য'ত আছে তাত বিসংগতি হ'বই। তেখেতৰ একমাত্ৰ কাৰণ হৈছে তেখেতৰ ক্ষমতা লাগে। আৰু ক্ষমতা অহাৰ লগে লগে কেতিয়া আপোনাৰ ৰাইজক, আমাৰ নিচিনা ৰাইজক তেখেতে চিনি নাপায়। আৰু সেই চিনি নোপোৱাৰ কাৰণে আজি সমষ্টিবোৰ ইমানেই পিছপৰা আছে। আজি কংগ্ৰেছত আপোনালোকে ইমান বছৰ ধৰি ভোট দি আপোনালোকে পালে কি? আজি ৰাস্তা ঘাটৰ সমস্যা হওক, স্বাস্থ্যৰ দিশে হওক, আজি বিভিন্ন সমষ্টিত পিছ পৰি আছে। আৰু সেইবোৰ বস্তু আপোনালোকে কেতিয়াবা এবাৰ বিবেক দি বিবেচনা কৰিছেনে? যদি আপোনালোকে লাহৰীঘাট সমষ্টিৰ উন্নয়ন বিচাৰিছে, তেনেহ'লে কংগ্ৰেছক এইবাৰ লাহৰীঘাট সমষ্টিৰ পৰা বিদায় দিব লাগিব। আৰু কংগ্ৰেছক যদি আপোনালোকে বিদায় নিদিয়ে, তেনেহ'লে সমষ্টিত কেতিয়াও উন্নতি নহয়। মই স্পষ্ট ভাষাত কৈছোঁ। আজি চাওক, ছিদ্দিক আহমেদ বহুত আগবাঢ়ি আছে। কেনেকৈ আগবাঢ়ি আছে আপোনালোকে জানেনে? ছিদ্দিক আহমেদে আজিৰ সমষ্টিৰ চুকে কোণে ঘূৰি ফুৰিছে আৰু ৰাইজৰ তেখেতৰ যি মৰম ভাল পোৱা তেখেতক আঁকোৱালি লৈছে। কাৰণ তেখেতে দৰিদ্ৰ মানুহৰ লগত চলা ফিৰা কৰি ভাল পায়। আজি দৰিদ্ৰৰ তেখেতৰ কষ্টবোৰ বুজি ভাল পায়। আৰু তেখেতসকল অতি দৰিদ্ৰ শ্ৰেণীৰ লোক আছে, তেখেতৰ মনৰ কথাবোৰ তেখেতে বুজি পায়। আজি দৰিদ্ৰ লোকৰ হৈ তেখেতে কাম কৰিব, এইটো আপোনালোকে বিশ্বাস কৰক। কাৰণ AIUDF আজি বদৰুদ্দিন আজমলৰ কথাই কওক, যে আপোনালোকে কেতিয়াবা দেখিছেনে যে তেখেতক লৈ কিবা বিভ্ৰান্তি সৃষ্টি হৈছে? বদৰুদ্দিন আজমল ডাঙৰীয়াৰ কাম কাজ লৈ আপোনালোকে এবাৰ চিন্তা কৰক যে তেখেতে কিমান মানুহক সহায় কৰি আছে। ৰাজনীতিৰ কথা বাদ দিয়ক, তেখেতে নিজাববীয়াকৈ কেনেকৈ আজি আপোনালোকৰ দৰিদ্ৰ শ্ৰেণীৰ মানুহক স্বাস্থ্যৰ দিশে হওক, চিকিৎসাৰ দিশে হওক, কিমান আজাল ভেজাল তেখেতে দায়িত্ববোৰ লয়। লাহৰীঘাট সমষ্টিৰ ছিদ্দিক আহমেদ ডাঙৰীয়া আৰু সেই মানুহজনে গৰীব দুখীয়াৰ মানুহৰ কথাবোৰ তেখেতে বুজি পায়, ভাল পায়। আজি যদি তেখেতক আপোনালোকে সুযোগ নিদিয়ে, তেখেতে কাম কৰিবলৈ সুযোগ নাপাব। যদি আপোনালোকে সকলোৱে মিলি তেখেতক সুযোগটো দিয়ে, তেনেহ'লে আপোনাৰ হৈ তেখেতে কাম কৰিব, আপোনাৰ হৈ মাত মাতিব। আজি চাওক, বিভিন্ন ঠাইত আজি মিয়া সম্প্ৰদায়ৰ মানুহে কাম কৰিবলৈ তাত তুচ্ছ তাচ্ছিল্য কৰি কিমান এটা সাম্প্ৰদায়িক বাৰ্তা বিয়পাই থাকে অসমৰ ক্ষেত্ৰত। কিন্তু মাত মাতিবলৈ এজন সাহসী পুৰুষ এজন বিধায়ক এই লাহৰীঘাট সমষ্টিত আজিলৈকে জন্মই হোৱা নাই। কিন্তু সেই বিষয়ৰ ওপৰত যদি মাত মাতে, ছিদ্দিক আহমেদে মাত মাতিব পাৰিব। আপোনালোকে নিজে এবাৰ বিবেক দি চিন্তা কৰক। আজি কংগ্ৰেছক যদি আপোনাৰ বাৰে শাসনটো দি থাকে, তেনেহ'লে আপোনাৰ ক্ষেত্ৰত, ৰাইজৰ ক্ষেত্ৰত, এই সমষ্টিবাসীৰ ক্ষেত্ৰত কেতিয়াও উন্নয়ন নহয়। আজি যিবোৰ কাম কাজ হৈ আছে, সকলোৱে কিন্তু অসন্তুষ্টিত হৈ আছে। ইমান দিনৰ পৰা কংগ্ৰেছৰ ভোট দি আছোঁ, এতিয়াও দিম। এই বস্তুটো, এই সাল সলনিটো আপোনালোকে কৰিব লাগিব। এই সাল সলনি নকৰিলে আপোনাৰ ভৱিষ্যত, আপোনাৰ সন্তানৰ ভৱিষ্যত, আপোনাৰ সমষ্টিৰ ভৱিষ্যত একেবাৰে চুৰমাৰ বৰবাদ হৈ পৰিব। কাৰণ বৰ্তমান যুগ ডিজিটেল যুগ, আৰু ডিজিটেল যুগত মানুহবোৰ সলনি কৰিব লাগিব। এটা মানুহক যদি বাৰে বাৰে পৰিয়াল কেন্দ্ৰ কৰি আপোনালোকে সদায় সুযোগ দি থাকে, তেনেহ'লে সমষ্টিখন বহুত পিছ পৰি থাকিব। যিমান আজি আগবাঢ়িব লাগিছিল, সিমান আগবাঢ়িব পৰা নাই। এটাই কাৰণ, তেখেতে পৰিয়াল কেন্দ্ৰ ৰাজনীতি, আৰু তেখেতৰ ৰাজনীতি হৈছে নিজৰ ক্ষমতাটো তেখেতে বজাই ৰাখিব বিচাৰে। ৰাইজৰ এটা কাম কৰিব নিবিচাৰে এই কংগ্ৰেছে। আৰু কংগ্ৰেছক যদি আপোনালোকে বাৰে সুযোগ দি থাকে, কথা মনত ৰাখক যে আসিফ নাজাৰ ডাঙৰীয়া সদায় আপোনালোকক দোষাই দি থাকে, আমি বিৰোধী পক্ষৰ, আমি কাম কৰিব নোৱাৰোঁ। এই কথাটো সংবাদ মাধ্যমৰ আগত তেখেতে কৈ থাকে।